ঢিঙৰ একাংশ চৰাঞ্চলত আচলতে হৈছে কি? এবাৰ পুনৰ পোহৰলৈ আহিছে ঢিঙৰ কমলাসুতি চৰৰ আন এক ভয়ংকৰ মাৰপিটৰ ঘটনা। কেমেৰাত বন্দী হৈছে এই মাৰপিটৰ সমগ্ৰ দৃশ্য। এটা পৰিয়ালৰ অনৈতিক কাৰ্যক বাধা প্ৰদানৰ বাবেই সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা। অনৈতিক কাৰ্যৰ বিৰোধিতা কৰি পুৰুষ মহিলাৰ আক্ৰমণৰ বলি হ'ল কেইবাগৰাকী মহিলা। অভিযোগ অনুসৰি কমলাসুতি চৰৰ এমৰানৰ পৰিয়ালৰ এগৰাকী বোৱাৰীয়ে পৰপুৰুষৰ লগত চলি থকা অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবে গাঁৱৰে জালালুদ্দিন, আব্দুল আজিজ আৰু সিৰাজ আলীৰ পৰিয়ালৰ কেইবাগৰাকী মহিলাক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। এমৰান হুছেইনৰ ঘৰৰ সন্মুখেৰে জালালুদ্দিনৰ পৰিয়ালৰ গৈ থাকোঁতেই পূৰ্ব পৰিকল্পিতভাৱে হাতে হাতে লাঠি জোং লৈ জালালুদ্দিন, আব্দুল আজিজ আৰু সিৰাজ উদ্দিনৰ পৰিয়ালৰ মহিলাসকলক মাৰপিট কৰে আব্দুল জব্বাৰ, মাজেদা খাতুন, হালিমা খাতুন আৰু ৰহিমা খাতুনে। অকল মাৰপিট কৰাই নহয়, মহিলাৰ গাৰ কাপোৰ কানি টানি ফালি মূৰৰ চুলি ছিঙি শৰীৰৰ বিভিন্ন ঠাইত আঘাত কৰাৰ লগতে মহিলাৰ কাণফুলি, নাকফুলি, ডিঙিৰ চেইন আদি ছিঙি লৈ যোৱাৰ উপৰিও এই পৰিয়ালকেইটাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে আক্ৰমণকাৰী পুৰুষ মহিলাৰ বিৰুদ্ধে নগাঁও আদালতত গোচৰ ৰুজু কৰিছে। এমরান হোসেনে যে সিহঁতে মানে মাইকীৰ কথাতে চলে। মানে যি ঘটনাটো হৈছে, যিটো ঘটনা আমাৰ ওপৰত দিছে, কেছটো দিছে, মোৰ ওপৰত দিছে, মোৰ দেউতাৰ ওপৰত দিছে, মোৰ সৰু ভাইটি এটাৰ ওপৰত দিছে। মানে এইটো যে কেছ হৈছে এইটো মানে আমি একো নাজানো। এইটো মানে মানুহে মানে সিহঁতে কৈ থাকে এই মাইকীজনী বহুত খাৰাপ বা বহুত এই ল'ৰাজনীৰ বাপক ক'লে বিচাৰ দিলে, মোৰ বাপৰ তাত বিচাৰ দিলে। দিয়াৰ পিছত মানে সাৱধান কৰি দিলে, সেই ল'ৰাটোক সাৱধান কৰি দিলে। দিয়াৰ পিছত মানে সেই ল'ৰাটো মানে লৈ আহিছে। সিহঁতৰ লগত মানে বহুত টাউন্স আছে। মাইকীজনী মানে বহুত টাউন্স আছে। 2-3টা বজাত থাকে। মানে মোৰ ডাঙৰ ভাই হয় সেইটো। সেইটো মানে ক'বলৈ যোৱাতে মানে কৈছিলোঁ যে তাৰ লগত বাইকত আহিছে। সেইটো মানে সুধিছে, কোৱাৰ পিছত মানে সেইটো মাইকৰ লগত কৈ দিলে। মাইকীজনী গালাগাত পাৰিলে। আমাৰ ওপৰত আমি একো কোৱা নাই। আমাৰ ওপৰত মানে আমাৰ দেউতাৰ ওপৰত, আমাৰ ওপৰত, আমাৰ সৰু ভাইটিৰ ওপৰত মানে এনেই কেছটো মানে মাৰপিটৰ কেছটো দিছে আগত, আৰু ৰেপ কেছটো মানে আমাৰ ওপৰত দিলে। মানে আমি একো কাজিয়াও কৰা নাই, একো নহয়। মানে সদায় এইটো দিলে আৰু কেছটো মানে দিলে। দিয়াৰ পৰা পুলিচ আহিলে, মানে আমাক দৌৰাই আছে। আমি কেছ দিয়া নাই। মানে এইটো যে কৰিছে চব মিছা কথা। মানে আমি মানে সিহঁতে যিখিনি অভিযোগ কৰিছে বা যিটো কেছ কৰিছে সেইটো চব মিছা কথা। এইটো মানে একদম চব মিছা কথা কৈছে। মানে আমাৰ ওপৰত ইমান বদনাম উঠাইছে, আমাৰ দেউতাৰ ওপৰত, আমাৰ ওপৰত, আৰু এই কাকা আছে তাতৰ ওপৰত। মানে যে অভিযোগটো যে কৰিছে সেইটো চব মিছা কথা ছাৰ। সেইটো মানে সত্য নহয়। মানে আমাক কৈছে, আমি বোলে মাইকীজনীৰ ওচৰত গৈছোঁ, এইবিলাক মানে এনে মিছা কথা আমাৰ ওপৰত বদনাম দি দিছে। সেইটো ছাৰ মোৰ কথা মানে এইবিলাক যা হৈছে চব মিছা কথা। হাছিনা খাতুন মাইকীজনীৰ নাম, মানে এমৰান হুছেইন। সিহঁতে মানে আমাৰ ওপৰত বদনাম উঠাইছে। আৰু এই এমৰান হুছেইনৰ দেউতাৰ নাম জব্বাৰ আলী। আৰু জব্বাৰ আলী মাইকুৰ নাম। সিহঁতে মানে মিলাই কিনি আমাৰ ওপৰত বদনাম দি দিলে। আমি কিন্তু কাজিয়াৰ কাৰণে একো নহয়। এনেইটো সদায় আৰু জব্বাৰৰ মাইকীজন, এই ছোৱালীজনী যে আছে আৰু 3-4টা, সিহঁতে মানে বহুত খাৰাপ। মানে সিহঁতে বহুত দান্দা খাৰাপ কৰে। কিবা ক'বলৈ গ'লে মানে থানাত গৈ কাজিয়া লাগে আৰু ডাইৰেক্ট ৰেপ কেছ দিয়ে। সেইটো সিহঁতেতো মান সন্মান নাই। মানে আপোনালোকে কিবা এটা ভাল কথা ক'লে সিহঁতে আপোনালোকৰ ওপৰত ভাল কথা ক'লেও মানে আমাক মানে কিবা মানে এইটোত মানে বজাব, সেইটোৰ কাৰণে মানে সিহঁতে কেছ কৰি দিয়ে। মানে ৰাইজৰ বা আমাৰ গাঁৱৰ মাতব্বৰ আছে, সেইবিলাকৰ কথা নামানে সিহঁতে। মানে সিহঁতে নিজে মানে বড় বুলি ভাবে। সিহঁতে এনেকৈ যে কৰে, ৰাইজেও ক'লে সিহঁতে নামানে না, অমান্য কৰি মানে কেছ কৰি দিয়ে মানুহখিনি। কেছটো হাচা মিছা ন ছাৰ, সেইটোৱে আহি মানে সিহঁতে যা কামটো কৰিছে, আমাৰ ওপৰত যে অভিযোগটো দিছে সেইটো চব মিছা কথা, সেইটো সঁচা নহয়। যিখিনি অভিযোগ কৰিছে গোটেইখিনি মিছা। যোনজনী মাইকী এমৰানৰ যোনটো বোৱাৰী, এইটো মানে তেখেত মানে ইমান বদমাছ, বেলেগ ল'ৰাৰ লগত মানে বেলেগ মতাৰ লগত ৰিলেশ্যনশ্বিপ আছে। সেইটো আমি গম পোৱাৰ পিছত
যেতিয়া আমি ভাবিছোঁ সমাজখন বেয়া হ'ব সেইটো আমি জনালোঁ, অৱগত কৰালোঁ। পিছত যেতিয়া ধৰা পৰিব বুলি ৰাইজমেলত মানে চব বস্তু গম পাই যাব, ৰাইজমেল নামানি এনে উপৰি পেলাই আমাৰ ওপৰত মিছামিছি কেছ কৰি দিলে। তেখেতৰ স্বভাৱ আগৰ পৰাই মানে বেয়া। যেতিয়া আমি ভাবিছোঁ যে সমাজখন বেয়া কৰি আছে, আমাৰ গাঁৱত সৰু সৰু ল'ৰা ছোৱালী আছে, সিহঁতক আমি জনাবলৈ চেষ্টা কৰিছোঁ। ভাল কৰিবলৈ গৈ এতিয়া আমাৰ ওপৰত এনেকুৱা এটা মিছামিছি অপদস্থ কৰি ইমান ডাঙৰ দুখ এটা দি পেলাই কেছ কৰি দিলে। সেইটো কাৰণে আমি বহুত দুখিত। গতিকে মই এটা অনুৰোধ জনাওঁ, যোনটো সঠিক তদন্ত কাহিনীটো কি সেইটো সঠিক তদন্ত কৰি দোষীক সঠিক শাস্তি দিয়াৰ কাৰণে ব্যৱস্থা কৰক। ইমৰাণৰ মাইকীজনী তাৰমানে যিটো অভিযোগ মোৰ ওপৰত দিছে গোটেইখিনি মিথ্যা। আমি এইবিলাক কামত যোৱাই নাই আৰু আমি এইবিলাকৰ পৰা মই দূৰত থাকোঁ। এইবিলাক কামৰ ওচৰতে মই নাযাওঁ। আৰু ইমৰাণৰ মাইকীজনী যে এইজনী বেয়া মাইকী, এইজনী মাইকীজনী আৰু বহুত বদনাম কৰিছে। গাঁৱত সদায় কাজিয়া হৈ থাকে। সি এইবিলাক কুকৰ্ম কৰি থাকে যায়, এইকাৰণে সদায় কাজিয়া হৈ থাকে। এই গোটেই মানুহ তাৰ ঘৰত অহা যোৱা কৰি থাকে। সি বিদেশত যায়, এই বাহিৰত যায়, কোনোবা জেগাত কাম কৰিবলৈ যায়, মানুহ আহি থাকে ইয়াত। ঢিঙৰ পৰা ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।